এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ সন্মান নিধি যোজনা নতুনকৈ কেনেকৈ এপ্লাই কৰিব, লগতে ক'ত কৰিব লাগিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, আৰু PM কিষাণ যোজনা আবেদন কৰিলে বছৰি লাভ কৰিব 6,000 টকা। লগতে 22 নম্বৰ কিস্তিৰ টকা নোপোৱা কৃষকসকলৰ বাবে এটা ডাঙৰ খবৰ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰি ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যদিহে আপোনালোকে এতিয়ালৈকে PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰা নাই, তেনেহ'লে এটা ভাল খবৰ। কাৰণ PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিলে লাভ কৰিব বছৰি 3টা ইনষ্টলমেণ্টৰ জৰিয়তে 6,000 টকা, আৰু এই টকাটো আহিবলগীয়া সময়ত 12,000 টকালৈ বৃদ্ধি কৰিব। গতিকে পোনপ্ৰথমতে জানি লওক আপোনালোকে কেনেকৈ আবেদন কৰিব, ক'ত কৰিব লাগিব, আৰু কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। বন্ধুসকল, নতুনকৈ PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিব হ'লে ওচৰ চুবুৰীয়া কম্পিউটাৰ বা CSC চেণ্টাৰ দোকানলৈ গৈ অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। এইটো বৰ্তমান অনলাইনৰ জৰিয়তেহে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। অফলাইনৰ মাধ্যমত এতিয়ালৈকে আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই। গতিকে অনলাইনৰ জৰিয়তে আপোনালোকৰ নথিপত্ৰ লাগিব। পোনপ্ৰথমতে আধাৰ কাৰ্ড, বেংক একাউণ্ট, আৰু বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব। যিহেতু এই টকাসমূহ DBT যোগে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ বেংক একাউণ্টত প্ৰেৰণ কৰে, তাৰ বাবে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড, বেংক পাছবুক, মাটিৰ খাজনা ৰচিদখন লাগিব। লগতে আপোনালোকৰ লাগিব ৰেচন কাৰ্ড। আৰু এই সবিশেষ ডকুমেণ্ট যদিহে আপোনালোকৰ ঘৰত আছে, তেনেহ'লে আপোনালোকে নতুনকৈ PM কিষাণ সন্মান নিধি যোজনাৰ বাবে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰাৰ পিছত যদি আপোনালোকৰ যোগ্য কৃষক হয়, তেনেহ'লে বছৰি 6,000 টকা লাভ কৰি থাকিব DBT যোগে, আৰু এই টকাসমূহ কেন্দ্ৰীয় চৰকাৰে পঠিয়াই দিব। গতিকে বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰা নাই, তেনেহ'লে অতি শীঘ্ৰে আপোনালোকৰ ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰক আৰু PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰক। আৰু আবেদন কৰাৰ পিছতে যদি আপুনি যোগ্য হয়, নিশ্চয় নতুন এখন লিষ্ট প্ৰকাশ কৰিব চৰকাৰে। সেই লিষ্টখনত যদিহে আপোনালোকৰ নামসমূহ থাকে, তেনেহ'লে নিশ্চয় আহিবলগীয়া যোনটো কিস্তি হয়, অৰ্থাৎ 23 নম্বৰ কিস্তিৰ ধন দিব চৰকাৰে। সেই কিস্তিৰ যেতিয়া টকাটো প্ৰেৰণ কৰিব চৰকাৰে, আপোনালোকৰ বেংক একাউণ্টত সোমাব। গতিকে যদি আপুনি এতিয়ালৈকে PM কিষাণ যোজনা আবেদন কৰা নাই, তেনেহ'লে আজিয়ে গৈ ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি আপোনালোকে PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰক। আৰু লগতে মন কৰিবলগীয়া কথাটো হ'ল যে বন্ধুসকল, বহু কৃষকৰ এতিয়ালৈকে DBT লিংক নাই, যাৰ বাবে তেওঁলোকে কিন্তু 22 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ আছে। যদি আপোনালোকে নতুনকৈ আবেদন কৰে, DBT লিংক ৰাখিব। অৰ্থাৎ আপোনালোকে যদি DBT লিংক কৰিবলৈ কিবা অসুবিধা হয়, তেনেহ'লে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব, আৰু তাতে কিন্তু আহিবলগীয়া PM কিষাণ যোজনাৰ ধনসমূহ সোমাব। অৰ্থাৎ যিসকল কৃষকে 22 নম্বৰ কিস্তি ধন পোৱা নাই, তেওঁলোকেও যদি IPBত এটা একাউণ্ট খুলি লয়, তাতে কিন্তু আপোনালোকৰ 23 নম্বৰ কিস্তি ধন যেতিয়া দিব, তেতিয়া কিন্তু আপোনালোকে ডাবলকৈ লাভ কৰিব এই টকা। অৰ্থাৎ 22 নম্বৰ কিস্তিৰ টকা লাভ কৰিব, লগতে 23 নম্বৰ কিস্তিৰ টকা লাভ কৰিব। গতিকে বন্ধুসকল, আপোনালোকে পলম নকৰি অতি শীঘ্ৰে PM কিষাণ সন্মান নিধি যোজনাৰ বাবে আজিয়ে গৈ CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি আবেদন কৰক, আৰু বছৰি 6,000 টকা 3টা ইনষ্টলমেণ্টৰ যোগেদি লাভ কৰক। PM কিষাণ সন্মান নিধি যোজনা নিজৰ মোবাইলতে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব, কিন্তু আবেদন কৰিলেও সঠিকভাৱে শুদ্ধভাৱে নহ'ব। হয়তো আপোনালোকে আবেদন কৰাৰ পিছত এই টকাসমূহ নাপাবলৈও আছে। তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া কম্পিউটাৰ বা CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ জৰিয়তে ভালকৈ আবেদন কৰক। আৰু আবেদন কৰাৰ পিছত তাৰ পৰা আপোনালোকক কেইখনমান ফৰ্ম দিব, আৰু সেই ফৰ্মবিলাক লৈ আপোনালোকে এগ্ৰিকালচাৰ অফিচৰ লগত জমা দিব, বা য'ত আপোনালোকে আবেদন কৰিব তেওঁলোকৰ হয়তো জমা দিব। আৰু জমা দিয়াৰ পাছতে কিন্তু চৰকাৰে যেতিয়া লিষ্টখন প্ৰকাশ কৰিব, যিসকল কৃষকৰ নাম আহিব তেওঁলোকে কিন্তু লাভ কৰিব নিশ্চয়। এটা কিস্তিৰ জৰিয়তে 2,000 টকা, 3টা ইনষ্টলমেণ্টৰ জৰিয়তে লাভ কৰিব বছৰি 6,000 টকা। গতিকে দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যদিহে আপোনালোকে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক একাউণ্ট, লগতে মাটিৰ জমাবন্দী, ৰেচন কাৰ্ড, আৰু এই সবিশেষ তথ্য বা এই ডকুমেণ্টছখিনি যদিহে আছে, তেনেহ'লে অতি শীঘ্ৰে আপোনালোকে PM কিষাণ যোজনা আবেদন কৰক। আৰু মোবাইল নম্বৰ লাগিব, ফটো লাগিব, আৰু এই সবিশেষ তথ্যৰে কিন্তু আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে অসমত আবেদনৰ প্ৰক্ৰিয়া চলি আছে। আপোনালোকে অতি শীঘ্ৰে পলম নকৰি আবেদন কৰক, আৰু বছৰি 6,000 টকাকৈ লাভ কৰক PM কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি PM কিষাণ সন্মান নিধি যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটকেইটা জানিব পাৰে, বা PM কিষাণ যোজনা নতুনকৈ আবেদন কৰিলে লাভ কৰে বছৰি 6,000 টকা। ধন্যবাদ। জয় আই অসম।